হেল্ল' গাইছ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মানে দোকানৰ বেনাৰ এখন বনাইছোঁ, গম পাইনে? নিজৰ ডিজাইন, আমি নিজে ডিজাইন দিছোঁ। এইটো দেখিছেনে? ডিজাইনটো আমাৰ এইটো, আৰু আপোনালোকক মানে ডাইৰেক্ট পোষ্টাৰখনত দেখাইছোঁ, বেনাৰখনত কেনেকুৱা লাগে দেখাই আছোঁ, ঠিক আছে? আৰু এই অভিনাশ এই দাদাও অকণ সহায় কৰি দিছে বেনাৰখন, আৰু আমাৰো ডিজাইন মানে অকণ বনাই আনিছিলোঁ। এতিয়া বৰ্তমান ওলাই আছে, চাওকচোন। মই আজিহে দেখিছোঁ এইবিলাক মেচিনৰ পৰা কেনেকৈ কি ওলায়। এতিয়া দোকানৰ কাম কৰি থকা হৈছে মানে চাওক, আপোনালোকক বেনাৰখন দেখুৱাম বাৰু ফিনিচিংটো। খালি এইটো দেখিছেনে অভাৰঅল ভিউ। ইয়াত আৰু বস্তু লাগিবলৈ আছে, ইয়াত লাগিবলৈ আছে। খালি পোহৰটো অকণ ঠিকে আছেনে আৰু বাহিৰৰ পৰা লাগিব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু দোকানৰ ভিউ এইটো, আৰু এইবিলাক অলপমান ইটা পেলাই দিবলগীয়া হৈছে। একো নাই, আপোনালোকে বিন্দাছ আহিব পাৰিব। চাওক এইফালেদি ধুনীয়াকৈ এইফালেদিও সোমাব পাৰিব, আৰু এই দোকানখন আঁতৰাই দিয়া হ'ব। এই দোকানকেইখন আঁতৰাই দিয়া হ'ব, গছজোপা ধুনীয়াকৈ মেইনটেইন কৰা হ'ব। আপোনালোক আহিব বুলি পূৰা আশা থাকিল, আৰু এনেকুৱা এটা মানে জীৱনত অকণমান কিবা এটা সাহস কৰি ওলাইছোঁ, সেইটো সহায় কৰিব। সেইটোৱে গাইছ, আমি গৈ আছোঁ এতিয়া আমাৰ মানে দোকানলৈ। আজি দোকানত আমি কাপোৰবিলাক ডিছপ্লে কৰিম বুলি ভাবিছোঁ। আৰু মোৰ লগত আছে পৰীক্ষিত, আমাৰ ইয়াত কুলৰ গম পায়, আৰু এয়া আমাৰ আছে ৰক্তিম, আৰু আমি আছোঁ বাপিদা দোকানত। এই গধূলি সময়ত আমি বাপিদা দোকানৰ ওচৰতে আহোঁ মানে, গম পাইনে? আমাৰ এইটো মন্দিৰ ওচৰৰ ভাইবটো মানে বহুত ভাল। এইডোখৰত আমি ধুনীয়াকৈ ৰওঁ কৰোঁ, আৰু তেওঁলোক আমাৰ দোকানলৈও আহে। তেখেতেও বহুত বিভিন্ন ধৰণৰ ভিডিঅ' কৰিছে। সকলো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, যাতে তেওঁ আগলৈ উন্নতি হৈ যায়। ভাল লাগিব আমাৰ সকলোৰে। ধন্যবাদ। আৰু ইয়াত গাড়ীত মানে কি বুলি কয়, ইয়াত দেখিছে বেগ ভৰাই লোৱা হৈছে মানে পুৰা বেগ ফুল ডিগি ফুল ৰাখি লৈছোঁ। গৈ আছোঁ, চবেই ছাপোৰ্ট কৰিব, তেতিয়াহে আমি আগবাঢ়িব পাৰিম। লাইক কৰিব, ইউনিক আউটফিট কমেণ্ট কৰিব। দি আছোঁ আপোনালোকক। কাপোৰবিলাক অকণমান কাপোৰবিলাক আমি অকণমান লগাবলৈ ট্ৰাই কৰিছোঁ। কেনেকুৱা হয় কি কথা এইবিলাক বাৰু দেখাই যাম বাৰু। প্ৰথম এক্সপিৰিয়েঞ্চ জীৱনত হয় অবিনাশ, এইফালে চোৱা। অবিনাশ, আমি মানে এই জাৰ্ণিটো মানে আপোনালোকক যেনেকৈ নৰ্মেলকৈ দেখুৱাই আছোঁ, তেনেকুৱা নৰ্মেল জাৰ্ণি নহয় কিন্তু গাইজ, গম পায়নে? আমি মানে জাষ্ট আমাৰ গাঁৱৰ ভাগৱতৰ ভাওনাত মানে গোটেইকেইটা লগ পাইছিলোঁ। লগ পাওঁতে অবিনাশ লগটো পাই থাকোঁ মানে, ধৰি লওক অকণমান টাইম লৈ লগ পালোঁ। তেতিয়া অবিনাশে কৈছিল মানে এটা ব্যৱসায় আৰম্ভ অবিনাশে অকণ কৈ দিব, অকণ কৈ দিয়াচোন আমাৰ জাৰ্ণিটো হৈ। নাই, আমি ভাওনাত যিটো পাতিছিলোঁ সেইটোৱে আমি এতিয়া এপ্লাই কৰিবলৈ এটা এটাকৈ ষ্টেপ কৰি গ'লোঁ। বৰ্তমান এইটো পৰ্যায় পাইছোঁহি। এয়া কাপোৰ ডিচিশ্যনটো ছাডেনলি বৰ্তমান ছোৱালীৰ কাপোৰ হেং হৈ গৈছে, টি চাৰ্টটো লগাই গৈ আছোঁ বাৰু। এতিয়ালৈকে বস্তু সাল সলনি হ'বও পাৰে, ক'ত কেনেকৈ বহাম, কিন্তু এই জাৰ্ণিটো মানে এটা বেলেগ সুন্দৰ জাৰ্ণি মানে। এতিয়ালৈকে বৰ্তমান কিন্তু আমাৰ মনে মিলি আছে কাৰণে চব হৈ গৈ আছে, হয় নহয়? মানে চব নিজৰ, কিন্তু আমাৰ মানে আমাক কোনো এক্সট্ৰাকৈ আইডিয়া দিয়া মানুহ নাই আমাৰ মানে। আমি নিজে চব কৰি লৈছোঁ মানে, ক'ত যাব লাগিব, কি কৰিব লাগিব, এইবিলাক নিজে কৰিছোঁ। একো নাই, ৰিস্ক লৈছোঁ আৰু ল'ব লাগিব জীৱনত ৰিস্ক। মানে আপোনালোকেও লওক জীৱনত, কিবা নহয় কিবা এটা ৰিস্ক লওক, একো নহয়। কাৰণ চবেই ৰিস্ক লৈয়ে কাম কৰি আছে, হয় নাই? আৰু দেখাই আছোঁ লাষ্টৰ কেনেকুৱা হয় গৈ, কি হয় আপোনালোকক দেখাই আছোঁ। গাইজ, বৰ্তমান আমি কাপোৰ যিমান পাৰোঁ মানে হেঙাৰত লগালোঁ, আৰু এইকেইডাল দেখিছেনে ৰং কৰি থৈছোঁ, শুকোৱা নাই। এইডালো ৰং কৰি দিছোঁ, শুকোৱা নাই। আৰু এইটো দেখিছেনে লুকছ, যিমান পাৰোঁ তোৰ ট্ৰাই কৰিছোঁ। এইকেইডাল মাজলৈ যাব মানে, গম পাইনে? আৰু এইটো চাওক, এয়া আমাৰ অবিনাশ। এনেকৈ আমি বৰ্তমান কাপোৰবিলাক ডিছপ্লে কৰিবলৈ আৰম্ভ কৰিছোঁ। এয়া আপোনালোকে পাব কাইলৈ কেই তাৰিখ? কাইলৈ 1 তাৰিখ ন? জুলাই 1 তাৰিখ। কাইলৈ জুলাই 1 তাৰিখ নহয় জানো? জুলাই 1 তাৰিখে আমি অ'পেনিং কৰিম, আৰু আপোনালোক আহিব বুলি আশা থাকিল। আৰু মাজত কাপোৰ থ'বলৈ আছে দেই, কাপোৰ মাজত থ'বলৈ আছে মানে, থ'ম আৰু পৰিৱেশটো এনেকুৱা। আপোনালোকক আমাৰ ইউনিক আউটফিটত লগ পাম বুলি আশা থাকিল। ৰ'ব, মাতটা আহিছে। আপোনালোকক ইউনিক আউটফিটত লগ পাম বুলি আশা থাকিল। আৰু ইয়াত মানে কোনো পাৰ্চনেলি বুলি কাম নাই, কথা নাই মানে। আমাৰ নিজৰ ককাই ভাইৰ মাজত এখন দোকান খোলা হৈছে, গম পায়নে? আপোনালোক আহিব, এবাৰ ট্ৰাই কৰি চাব। প্ৰথম বস্তু লয় নলয় এইবিলাক পাছৰ কথা, হয় নাই? চাবলৈকে আহিব। আপোনালোকক দেখুৱাবলৈকে ৰখি আছোঁ মানে।
আপোনালোক আহিব বুলি আশা থাকিল। হ'ব আপোনালোকৰ কালেকশ্যনটো জাষ্ট থুলমূলকৈ আপোনালোকক দেখাই দিছোঁ, আপোনালোকে এইবিলাক পাব চব। দামবিলাক পাছত আপোনালোকে দোকান ভিজিট কৰক, তাৰপিছত দামবিলাক আপোনালোকে এনেও গম পাব। এইটো দেখিলে এইটো চব কাটা আপোনালোকে পাই যাব ধুনীয়া মানে, চাই লওক। আৰু এইটো পাব, চাই লওক কালেকশ্যনটো পটাপট দেখুৱাইছোঁ কাৰণ কাম বহুত আছে আমাৰ, সেইকাৰণে পটাপট দেখুৱাবলগীয়া হৈছে। এইটো পাব হোৱাইটত, আপোনালোকে KTM থকা মানুহ আপোনালোকে এইটো ব্যৱহাৰ কৰিব পাৰিব। তাৰপিছত এইটো পাব, এইবিলাক দামবিলাক আপোনালোকে দোকান ভিজিট কৰিলে গম পাব। জাৰ্চিও পাব, জাৰ্চি আৰু বেলেগ কোৱালিটিৰ জাৰ্চি আছে, আপোনালোকে আমাৰ ইয়াত আহক, ভিজিট কৰক, গম পাব। আৰু কোনটো আছে দেখাই দে। পৰিশীত ৰক টিম আৰু এইবিলাক দিছে চিম্পুল কাটাৰো পাব আপোনালোকে। এইটো পাব, এইটো কিন্তু মানে ফেব্ৰিকটো বহুত ধুনীয়া, আপোনালোকে মানে ওচৰত আহি যেতিয়া ট্ৰাই কৰিব তেতিয়া গম পাব। দেখিছে নাই, ধুনীয়া বেকত ধুনীয়া গ্ৰাফিক্স দিয়া আছে, ভাল লাগিছে নাই কোৱা? মোৰ লগত থকা কেইটাও কোৱা। বহুত ধুনীয়া লাগিছে, এইটোৱে প্ৰথম চাই আমি লৈছোঁ বাকীখিনি। আৰু এইটো আপোনালোকে চব চিম্পুল টি চাৰ্টত পাব, কাৰণ আজিকালি বেক প্ৰিণ্টটো মানে কমনে হৈ গৈছে ন, সেইটোৱে। মানে মই চিম্পুলো ৰাখিছোঁ আমি। ট্ৰাই কৰিব পাৰে। আৰু এইটো এটা, এইটো বেকৰ গ্ৰাফিক্সটো চব আৰু দেখাই আছোঁ, আজিয়ে নহয় আৰু বহুত দেখাবলৈ আছে আপোনালোকক।